হয় কওকচোন। হয় আমাৰ আজি যোৱা ৰাতি আমাৰ ভালুকটা সত্ৰত চুৰ সোমাইছিল আৰু চোৰে আমাৰ সত্ৰত সদায় ব্যৱহাৰ হৈ থকা বৰতাল দুযোৰ আৰু খুঁটি এটা মানে তেওঁলোকে লৈ গৈছে আৰু লগতে আমাৰ গাঁৱৰ 6 ঘৰ সত্ৰৰ ওচৰতে 6 ঘৰৰ পাকঘৰত সোমাই তেওঁলোকৰ কাঁহৰ কাঁহী বাতি পিতলৰ চৰিয়া খৰাহী কলহ এইবিলাক বাচন বৰ্তনখিনি লৈ গৈছে, বাকী বস্তু লাৰা নাই। আমাৰ সত্ৰটো ঠিক তেনেকৈ এই শৰাই খৰাহী চৰিয়া আছিল যদিও সেইবিলাক অলপ আকাৰত ডাঙৰ কাৰণে তেওঁলোকে সেইবিলাক বস্তু লোৱা নাই। এই তাল দুযোৰ আৰু সৰু সেই খুঁটিটো লৈ গৈছে। আমাৰ আৰক্ষী আহিছিল নে নাই? আৰক্ষীক আমি মাতিছিলোঁ, তেওঁলোক আহিছে, আহি সাধাৰণ ইনভেষ্টিগেশ্যন যিখিনি কৰিব লগা আছিল তেওঁলোকে কৰি থৈ গৈছে। গতিকে তেওঁলোকে আশা কৰিছে সোনকালে আমি বস্তুখিনি ৰিকভাৰী কৰিব পাৰিম বুলি তেওঁলোকে আশা এটা আমাক দি গৈছে। আপোনালোকে এজাহাৰ দাখিল কৰিছেনে? এজাহাৰ আমি এতিয়াহে তেওঁলোকে কৈছে আপোনালোকে এখন এজাহাৰ দিব, কিন্তু যিহেতু সত্ৰৰ বস্তু সত্ৰৰ চুৰি হোৱা বুলি তেওঁলোকে শুনাৰ লগে লগেই তেওঁলোকে তৎকালীনভাৱে তেওঁ ফ'ৰ্চ লৈ আহি সত্ৰত উপস্থিত হৈছে। হয় কওকচোন। হয় আমাৰ আজি যোৱা ৰাতি আমাৰ ভালুকটা সত্ৰত চুৰ সোমাইছিল আৰু চোৰে আমাৰ সত্ৰত সদায় ব্যৱহাৰ হৈ থকা বৰতাল দুযোৰ আৰু খুঁটি এটা মানে তেওঁলোকে লৈ গৈছে আৰু লগতে আমাৰ গাঁৱৰ 6 ঘৰ সত্ৰৰ ওচৰতে 6 ঘৰৰ পাকঘৰত সোমাই তেওঁলোকৰ কাঁহৰ কাঁহী বাতি পিতলৰ চৰিয়া খৰাহী কলহ এইবিলাক বাচন বৰ্তনখিনি লৈ গৈছে, বাকী বস্তু লাৰা নাই। আমাৰ সত্ৰটো ঠিক তেনেকৈ এই শৰাই খৰাহী চৰিয়া আছিল যদিও সেইবিলাক অলপ আকাৰত ডাঙৰ কাৰণে তেওঁলোকে সেইবিলাক বস্তু লোৱা নাই। এই তাল দুযোৰ আৰু সৰু সেই খুঁটিটো লৈ গৈছে। আমাৰ আৰক্ষী আহিছিল নে নাই? আৰক্ষীক আমি মাতিছিলোঁ, তেওঁলোক আহিছে, আহি সাধাৰণ ইনভেষ্টিগেশ্যন যিখিনি কৰিব লগা আছিল তেওঁলোকে কৰি থৈ গৈছে। গতিকে তেওঁলোকে আশা কৰিছে সোনকালে আমি বস্তুখিনি ৰিকভাৰী কৰিব পাৰিম বুলি তেওঁলোকে আশা এটা আমাক দি গৈছে। আপোনালোকে এজাহাৰ দাখিল কৰিছেনে? এজাহাৰ আমি এতিয়াহে তেওঁলোকে কৈছে আপোনালোকে এখন এজাহাৰ দিব, কিন্তু যিহেতু সত্ৰৰ বস্তু সত্ৰৰ চুৰি হোৱা বুলি তেওঁলোকে শুনাৰ লগে লগেই তেওঁলোকে তৎকালীনভাৱে তেওঁ ফ'ৰ্চ লৈ আহি সত্ৰত উপস্থিত হৈছে।